Okay, so এই ভিডিঅ'টো আপোনালোকে দেখিছে ইয়াত ক্লিয়াৰলি লিখা আছে যে নাও আপোনালোকৰ যোনটো ইউএছৰ গ্ৰীণ কাৰ্ড ৰুল হয় তাত অলপ কিছুমান চেঞ্জেছ আনিছে চ' ইম্পৰ্টেণ্ট টপিক হ'ব এক্সামৰ পইণ্ট অফ ভিউৰ পৰা যদি চাই ইণ্ডিয়া ইউএছৰ ৰিলেশ্যনশ্বিপৰ পইণ্ট অফ ভিউৰ পৰা আপুনি যদি চাই সেইকাৰণে ইম্পৰ্টেণ্ট হয় চ' ভিডিঅ'টো লাষ্টলৈকে চাব আই উইল জাষ্ট হেল্প ইউ লাইক টু মেক দ্য থিংছ ইজি ইয়াত আপুনি চাব এটা এটাকৈ মই বস্তু ডিছকাছ কৰি যাম চ' জাষ্ট এ মিনিট মই ষ্টাইলাছটো উলিয়াই লওঁ পেনটো অ'কে চ' ইয়াত চাওক অলৰাইট চ' ইয়াত যদি চাই আপোনালোকে গ্ৰীণ কাৰ্ডৰ যোনটো নিউজ আহিছে ইট ইজ ৰিলেটেড টু এ পাৰ্টিকুলাৰ ছাৰ্ভিচ ইমিগ্ৰেশ্যন ছাৰ্ভিচ এতিয়া চাওক নামটো মনত ৰাখিব ইউ এছ চিটিজেনশ্বিপ এণ্ড ইমিগ্ৰেশ্যন ছাৰ্ভিচেছ যাক ইউ এছ চি আই এছ বুলি কৈছে চ' ইউ এছ চি আই এছে আণ্ডাৰ দ্য ট্ৰাম্প এডমিনিষ্ট্ৰেশ্যন যদি চাই ৰিচেণ্টলি এটা 50-year old ইমিগ্ৰেশ্যন প্ৰেক্টিছ যেতিয়া এতিয়ালৈকে চলি আহিছিলে মানে এই প্ৰেক্টিছটো এতিয়া কি কৰিছে বন্ধ কৰিছে লাহে লাহে ফেজ ৱাইজ যোনবিলাক নতুন এতিয়া বৰ্তমান যোনবিলাক নতুনকৈ এপ্লাই কৰা গ্ৰীণ কাৰ্ড এপ্লিকেশ্যন হয় সিহঁতৰ কাৰণে এপ্লিকেবল হয় কিন্তু লাহে লাহে এইখিনি গোটেইখিনি বেলেগ বেলেগ ষ্টেজেছ অফ গ্ৰীণ কাৰ্ড প্ৰচেছত যোনবিলাক আছে গোটেইখিনিৰ কাৰণে এপ্লিকেবল হ'ব বুলি কৈছে ডেট মিনছ এতিয়া যদি আপোনালোকে গ্ৰীণ কাৰ্ডৰ কাৰণে এপ্লাই কৰে আৰু ইউ এছত থাকিব বিচাৰিছে টেম্পৰেলি আণ্ডাৰ স্পনচৰশ্বিপ তেতিয়া আপোনালোকে নোৱাৰিব যেতিয়ালৈকে আপুনি গ্ৰীণ কাৰ্ড নাপায় এতিয়া গ্ৰীণ কাৰ্ড কি হৈছে পাৰ্মানেণ্ট ৰেচিডেণ্ট কাৰ্ড যদি আপোনালোকে ইউ এছত থাকিব বিচাৰে আপোনালোকে তেতিয়া গ্ৰীণ কাৰ্ড লাগিব ঠিক আছে এতিয়া চাওক এতিয়া যোনটো নতুন নিয়ম হয় তাৰ আণ্ডাৰত কি হ'ব আপোনালোকৰ যোনবিলাক ফৰেন নেশ্যনেলছ টেম্পৰেলি ইউ এছত আছে ঠিক আছে যাৰ ধৰক গ্ৰীণ কাৰ্ড যোনটো প্ৰচেছ হৈ আছে আণ্ডাৰ ডিফাৰেণ্ট ষ্টেজেছ এতিয়া গ্ৰীণ কাৰ্ডৰ যোনটো আপোনালোকৰ ষ্টেটাছ হয় এইটো বেলেগ বেলেগ ষ্টেজত যায় মানে আপোনালোকৰ চ' সেই ষ্টেজেছবিলাকত যদি আপুনি চায় তেতিয়া আপোনালোকৰ হয়তো এতিয়া ছেকেণ্ড ষ্টেজ থাৰ্ড ষ্টেজত থাকিব পাৰে আৰু আপুনি যদি ইউ এছত আছিলে আপোনালোকে টেম্পৰেৰী চ' যেতিয়ালৈকে আপোনালোকৰ কমপ্লিট নহয় গোটেই প্ৰচেছটো আপোনালোকে এতিয়া ঘূৰি আহিব লাগিব চ' ইট উইল এফেক্ট এ লট অফ পিপল অ'কে এতিয়া আমি অকণমান যদি গ্ৰীণ কাৰ্ডৰ বেকগ্ৰাউণ্ডৰ বিষয়ে চাওঁ তেতিয়াহ'লে গ্ৰীণ কাৰ্ড কি হয় চাওক চ' গ্ৰীণ কাৰ্ড যোনটো হয় আপুনি ক'ব পাৰে ইটছ আ পাৰ্মানেণ্ট ৰেচিডেণ্ট কাৰ্ড ইট এলাউজ এ ফৰেন নেশ্যনেল টু লিভ এণ্ড ৱৰ্ক পাৰ্মানেণ্টলি ইন দ্য ইউ এছ চ' এটা কথা মনত ৰাখিব গ্ৰীণ কাৰ্ড কিহৰ কাৰণে লাগে ইট এলাউজ এ ফৰেন নেশ্যনেল টু লিভ ইউ এছত আপুনি কাম কৰিব পাৰে থাকিব পাৰে আৰু ইটছ আ ক্ৰিটিকেল ষ্টেপিং ষ্ট'ন আপুনি ক'ব পাৰে বিটুইন টেম্পৰেৰী ভিজা ষ্টেটাছ এণ্ড ফুল ইউ এছ চিটিজেনশ্বিপ যদি আপোনালোকে গ্ৰীণ কাৰ্ডৰ কথা আপুনি কয় তেতিয়া আপুনি ক'ব পাৰে এইটো এটা ব্ৰিজ বুলি ক'ব পাৰে আপোনালোকে ষ্টেপিং ষ্ট'ন ক'ব পাৰে ইটছ এ লিংক য'ত আপোনালোকে এটা ছাইডে যদি চাই আপোনালোকৰ ইটছ এ লিংক বিটুইন আ টেম্পৰেৰী ভিজা ষ্টেটাছ আপুনি টেম্পৰেৰী ভিজাত ধৰক H1B ভিজাত গৈছে আপুনি পঢ়িব গৈছে ষ্টুডেণ্ট আৰু আপুনি ফুল টাইম ইউ এছ চিটিজেনশ্বিপ পাবলৈ বিচাৰিছে চ' তাৰ মাজতে যদি চাই আপোনাৰ টেম্পৰেৰী ভিজা আপোনাৰ ধৰক 5 বছৰ আছিলে পঢ়াৰ কাৰণে আপুনি 2 years এক্সটেনশ্যন কৰিছে ইন দ্য মিন টাইম আপুনি ধৰক স্পনচাৰশ্বিপ লৈ আপুনি গ্ৰীণ কাৰ্ডৰ কাৰণে এপ্লাই কৰি দিছে তাত ফুল চিটিজেনশ্বিপৰ কাৰণে চ' আপুনি মানে মাজতে ঘূৰি আহিব নালাগিছিলে আগতে ঠিক আছে চ' 2 বছৰ যদি আপোনালোকৰ ধৰক এক্সটেনশ্যন পাইছে ভিজা এক্সটেনশ্যন পাইছে তেতিয়া গ্ৰীণ কাৰ্ডৰ কাৰণে এপ্লাই কৰিছে আপুনি চ' আপোনাৰ যেতিয়ালৈকে ভিজা আপোনালোকৰ এক্সটেনশ্যন থাকে তাৰপিছতো ধৰক আপোনাৰ 2-3 বছৰৰ কাৰণে যদি আপুনি গ্ৰীণ কাৰ্ড পাবলৈ আপুনি বেলেগ ষ্টেজত আছে থাৰ্ড ষ্টেজত পাইছে ধৰক আপুনি 4th ষ্টেজত পাইছে আপোনাৰ ধৰক গ্ৰীণ কাৰ্ডৰ কাৰণে চ' আপুনি তাত এলাউ কৰিছিলে থাকিবলৈ কাৰণে বাট এতিয়া এলাউ নকৰিব ডেট মিনছ যোনবিলাক সিহঁতে কোৱা মতে ইউ এছ চি আই এছৰ ডেটা মতে যোনবিলাক এলিয়েন্স মানে যোনবিলাক আপোনালোকৰ ইউ এছ চিটিজেন নহয় তেখেতসকলে নিজৰ নিজৰ ৰেচপেক্টিভ দেশত যাব লাগিব ৰিটাৰ্ণ কৰিব লাগিব আৰু যেতিয়া পূৰা গ্ৰীণ কাৰ্ডৰ ফুল এপ্ৰুভেল হৈ যাব ফুল্লি গ্ৰীণ কাৰ্ড পাব তেতিয়াহে সিহঁতে আকৌ ইউ এছত যাব পাৰিব ঠিক আছে পাৰ্মানেণ্ট চিটিজেন হিচাপে চ' বৰ্তমান যদি চাই দে এপ্ৰক্সিমেটলি 1.5 million ইণ্ডিয়ান গ্ৰীণ কাৰ্ড হোল্ডাৰ্ছ ইন দ্য ইউ এছ মেকিং ইণ্ডিয়া দ্য ছেকেণ্ড লাৰ্জেষ্ট কাণ্ট্ৰি অফ অৰিজিন ফৰ নিউ পাৰ্মানেণ্ট ৰেচিডেণ্টছ অ'কে চ' ভাৰতীয় যদি নাগৰিক চাই অলমষ্ট 1.5 million ইণ্ডিয়ান গ্ৰীণ কাৰ্ড হোল্ডাৰ্ছ অলৰেডি ইউ এছত আছে এণ্ড ইণ্ডিয়াৰ কথা যদি চাই উই আৰ দ্য ছেকেণ্ড লাৰ্জেষ্ট কাণ্ট্ৰি অফ অৰিজিন ফৰ নিউ পাৰ্মানেণ্ট ৰেচিডেণ্টছ ইন দ্য ইউ এছ অ'কে নাও আগতে ৰুলটো কি আছিলে গ্ৰীণ কাৰ্ডৰ লগত জড়িত যাৰ কাৰণে ধৰক ইমানখিনি কণ্ট্ৰভাৰ্চি হৈ আছে চ' এতিয়ালৈকে যদি চাই অভাৰ 50 years ইউ এছত কি আছিলে ইউ এছ এলাউড ফৰেন ৱৰ্কাৰ্ছ টু চেঞ্জ ফ্ৰম নন মাইগ্ৰেণ্ট টু ইমিগ্ৰেণ্ট ষ্টেটাছ বাই এপ্লাইং অৰ এডজাষ্টমেণ্ট অফ ষ্টেটাছ ফ্ৰম উইদিন দ্য ইউ এছ উইদাউট হেভিং টু লিভ দ্য কাণ্ট্ৰি এতিয়া চাওক এনেকুৱা ছিষ্টেম আছিলে আগতে যদি আপুনি ইউ এছত ধৰক কাম কৰি আছে আপোনালোকে প্ৰথমতে কি আছিলে নন ইমিগ্ৰেণ্ট আছিলে ৰাইট নন ইমিগ্ৰেণ্টৰ আপুনি ভিজা পাইছিলে পিছত আপুনি ধৰক নিজৰ ষ্টেটাছটো এডজাষ্টমেণ্ট অফ ষ্টেটাছ কৰি আপোনালোকে তাতে ইউ এছত থাকি থাকি আপুনি নন ইমিগ্ৰেণ্টৰ পৰা ইমিগ্ৰেণ্ট ষ্টেটাছলৈ আপুনি এডজাষ্ট কৰিব পাৰে ঠিক আছে চ' তেতিয়া আপোনালোকৰ এই ইমিগ্ৰেণ্ট ষ্টেটাছ কৰাৰ কাৰণে আপোনালোকে মানে এই মাজত মানে নন ইমিগ্ৰেণ্টৰ পৰা ইমিগ্ৰেণ্ট ষ্টেটাছ হোৱাৰ মাজত আপুনি দেশ এৰি আহিব নালাগে ইউ এছৰ পৰা মানে আপুনি ভাৰতলৈ গুচি আহিব নালাগে আপুনি ইউ এছত থাকিয়ে নন ইমিগ্ৰেণ্টৰ পৰা ইমিগ্ৰেণ্ট ষ্টেটাছ কৰি এডজাষ্টমেণ্ট কৰি ষ্টেটাছৰ তাৰপিছত আপোনালোকে তাতে কণ্টিনিউ কৰি থাকিব পাৰে নিজৰ কাম
আৰু চাওক বিশেষকৈ যোনবিলাক ধৰক আপোনাৰ H1B ৱৰ্কাৰ্ছ হয় যিসকলে ইয়াৰ পৰা US-ত ধৰক পঢ়ি পেলাই কিবা কিবি কামৰ কাৰণে যায় ঠিক আছে এণ্ড দ'জ হু আৰ লিগেলি প্ৰেজেণ্ট ইন দ্য US কুড কমপ্লিট দ্য এণ্টায়াৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট প্ৰচেছ উইদাউট এভাৰ লিভিং চ' সিহঁতে কি কৰিছিলে আগতে নন ইমিগ্ৰেণ্টৰ পৰা ইমিগ্ৰেণ্ট ষ্টেটাছ কৰি সিহঁতে লাহে লাহে কি কৰিছিলে গ্ৰীণ কাৰ্ডৰ কাৰণে এপ্লাই কৰিছিলে চ' গোটেই প্ৰচেছটোত সিহঁতে মানে US-ৰ পৰা এৰি আহিব নালাগে H1B ৱৰ্কাৰ্ছবিলাক তাত 5 বছৰমান থাকি পেলাই তাৰপিছত কি কৰিছিলে সিহঁতে এপ্লাই কৰে ভিজা এক্সটেনশ্যন কৰে নন ইমিগ্ৰেণ্টৰ পৰা ইমিগ্ৰেণ্ট ষ্টেটাছলৈ আনিব তাৰপিছত গ্ৰীণ কাৰ্ড এপ্লাই কৰিব বেলেগ ষ্টেজত থাকিব চ' গোটেই এণ্টায়াৰ প্ৰচেছটোত সিহঁতে তাতে থাকিছিল এতিয়া কি হ'ব এই যেতিয়া আপোনালোকৰ আৰু এটা কথা চাওক ইয়াত ৰুলটো কেনেকুৱা আছিলে যিসকল US চিটিজেনৰ লগত বিয়া হৈছিল ঠিক আছে বা ষ্টুডেণ্ট ভিজা হোল্ডাৰ হয় ৱৰ্ক ভিজা হোল্ডাৰ হয় ৰিফিউজি বা এছাইলাম ছিকাৰ্ছ হয় চ' সিহঁতে এই কামটো কৰিছিলে ঠিক আছে চ' সিহঁতে এডজাষ্টমেণ্টৰ ষ্টেটাছ কৰি তাতে এক্সটেনশ্যন কৰি গ্ৰীণ কাৰ্ড এপ্লাই কৰি পিছত থাকি গৈছিল নাও এতিয়া ৰিচেণ্টলি কি হ'ল চাওক হোৱাট হেজ চেঞ্জ নতুন ৰুলটো কি হয় আমি তাৰ বিষয়ে অলপ ডিছকাছ কৰিম চ' ইফ ইউ টক হিয়াৰ ফ্ৰম নাও অন এন এলিয়েন that is যোন US citizen নহয় alien বুলি কৈছে who is in the US temporarily and wants a green card must return to their home countries to apply so suppose আপুনি ধৰক US-ত আপোনাৰ ভিজা আপোনাৰ 2 বছৰৰ কাৰণে আছিলে বা 3 বছৰৰ কাৰণে H1B ভিজা লৈছে আপুনি তাতে আপুনি ধৰক টেম্পৰেলি কাম কৰিলে থাকিলে আপুনি গ্ৰীণ কাৰ্ড এপ্লাই কৰিব বিচাৰিছে তেতিয়া আপোনালোকে ভিজা এক্সটেনশ্যন তাত ল'ব নোৱাৰে আপুনি গ্ৰীণ কাৰ্ডৰ কাৰণে ভাৰতলৈ আহিব লাগিব ভাৰতত এপ্লাই কৰিব লাগিব গ্ৰীণ কাৰ্ড যেতিয়া আপোনাৰ এপ্ৰুভ হ'ব তেতিয়াহে আপুনি ফুল চিটিজেনশ্বিপ লৈ US-লৈ যাব পাৰে তাৰপিছত USCIS কি কৰিছে ইট হেজ ডেছক্ৰাইবড দ্য চেঞ্জ এজ এ ৰিটাৰ্ণ টু দ্য অৰিজিনেল ইণ্টেণ্ট অফ দ্য ল এণ্ড ক্ল'জিং এ লুপ হোল চ' USCIS-ৰ মতে কি হয় এইটো লুপ হোল বুলিয়ে কৈছিলে কাৰণ বহুতে তাত গৈ পেলাই থাকি পেলাই ৰিনিউ কৰি পেলাই তেনেকৈ গ্ৰীণ কাৰ্ড তাত পৰা এপ্লাই কৰি পেলাই সিহঁতে পাৰ্মানেণ্ট চিটিজেন হৈ যায় কিন্তু কৈছে যে গ্ৰীণ কাৰ্ড দিয়া হ'ব টু পিপল ইনচাইড দ্য কাণ্ট্ৰি অনলি ইন এক্সট্ৰা অৰ্ডিনেৰী চাৰ্কামষ্টেঞ্চেছ তেনেকুৱা দিয়া হ'ব নহ'লে যিসকলে গ্ৰীণ কাৰ্ড এপ্লাই কৰিব বিচাৰিছে সিহঁতে নিজৰ যোনখন দেশৰ পৰা সিহঁতে কাণ্ট্ৰি অফ অৰিজিন হয় তালৈ আহি পেলাই সিহঁতে তাৰ পৰা আকৌ গ্ৰীণ কাৰ্ড এপ্লাই কৰিব লাগিব Experts say the revised rule will apply only to new applications. Existing applicants may not be immediately affected. কিন্তু effect হ'ব in the long run. ঠিক আছে এনিৱেজ এতিয়া যদি আমি চাওঁ US গভৰ্ণমেণ্টছ এতিয়া মানে যোনটো আপোনালোকৰ সিহঁতে যোনটো জাষ্টিফিকেশ্যন দিছে আপুনি ক'ব পাৰে US গভৰ্ণমেণ্ট ষ্টেটেড ৰেচনেল চ' USCIS-এ কৈছে যে প্ৰাইমেৰী দুটা জাষ্টিফিকেশ্যন দিছে যাৰ কাৰণে এই চেঞ্জখিনি আনিছে প্ৰথম কথা কৈছে দে ৱান্ট টু ৰিডিউচ দ্য ইলিগেল ষ্টে অভাৰ্ছ এতিয়া কি হয় বহুত এলিয়েন্স মানে যোনবিলাক নন US চিটিজেন হয় সিহঁতে এপ্লাই কৰে US-ৰ পৰাই আৰু ধৰক এতিয়া যদি USCIS-ৰ কোৱা মতে কি হয় যিসকলে ধৰক এলিয়েন্স আছে তাত ঠিক আছে বা ইলিগেলি অভাৰষ্টে কৰি আছে সিহঁতৰ মানে সেই টেনিয়ৰটো ৰিডিউচ কৰিবলৈ কাৰণে নহ'লে কি হয় সিহঁতক মানে লিগেলি ডিটেইন কৰি আকৌ ডিপৰ্ট কৰা বহুত দিগদাৰী হয় সেইকাৰণে যেতিয়া সিহঁতৰ ভিজা শেষ হ'ব তেতিয়া লগে লগে ডিপৰ্ট কৰা হ'ব চ' গ্ৰীণ কাৰ্ডৰ ষ্টেটাছ যিয়ে থাকক বা এপ্লাই কৰিব হ'লে সিহঁতে নিজৰ নেটিভ কাণ্ট্ৰি বা কাণ্ট্ৰি অফ অৰিজিনলৈ আহিব লাগিব ছেকেণ্ড কথা কৈছে ফ্ৰিং আপ দ্য USCIS ৰিচোৰ্চেছ USCIS-ৰ যদি এইবিলাক যোনবিলাক আপোনালোকৰ এলিয়েন্স হয় সিহঁতৰ যদি গ্ৰীণ কাৰ্ড ষ্টেটাছৰ লগতে সিহঁতক চেক কৰি থাকে সিহঁতে ক'ত আছে ক'ত নাই ট্ৰেক কৰি থাকে এইবিলাক কৰি থাকে ঠিক আছে এইবিলাক কৰি থাকিলে সিহঁতৰ বহুত ধৰক অসুবিধা হয় সিহঁতৰ ৰিচোৰ্চ বা সিহঁতৰ টাইম কনষ্ট্ৰেইণ্ট কিছুমান থাকে চ' USCIS-এ এইটো কৈছে যে দে হেভ টু ফ'কাছ অন আদাৰ প্ৰায়ৰিটিজ সিহঁতৰ বেলেগ কামো আছে যেনেকৈ ভিক্টিম যোনবিলাক ভাইলেণ্ট ক্ৰাইমৰ ভিক্টিম হয় হিউমেন ট্ৰেফিকিং বা নেচাৰেলাইজেশ্যন যোনবিলাক এপ্লিকেশ্যনছ আছে সিহঁতৰ যোনবিলাক আছে সেইবিলাককো ভিজা দিব লাগে চ' USCIS-এ এইবিলাকো চেক কৰি থাকিব লাগে চ' দুটা জাষ্টিফিকেশ্যন দিছে এটা হ'ল সিহঁতৰ যোনবিলাক ইলিগেল ষ্টে অভাৰ্ছ হয় সিহঁতক কমাব বিচাৰিছে আৰু ছেকেণ্ড কথা ফ্ৰী আপ কৰিব বিচাৰিছে USCIS-ৰ ৰিচোৰ্চেছখিনি এতিয়া ভাৰতৰ কাৰণে এইটো কিয় ছিগনিফিকেণ্ট হয় এতিয়া যদি চাই ইণ্ডিয়াৰ ক্ষেত্ৰত আমি যদি চাওঁ ইণ্ডিয়া হেজ approximately 1.5 million Indian green card holders already 1.5 million Indian green card holders US-ত আছে additionally 1.2 million এতিয়াও হাই স্কিল ইণ্ডিয়ান নেশ্যনেলছ আৰু সিহঁতৰ ডিপেণ্ডেণ্টছ সিহঁতে এই প্ৰচেছটোত কিন্তু ষ্টাক হৈ যাব ঠিক আছে বিকজ সিহঁতে এমপ্লয়মেণ্ট বেছড হওক বা কিবা কিবি কামৰ কাৰণে সিহঁতে এপ্লাই কৰি থোৱা আছিলে চ' অলমষ্ট 1.2 million হাইলি স্কিল ইণ্ডিয়ান নেশ্যনেলছ এণ্ড ডিপেণ্ডেণ্টছ আৰ এষ্টিমেটেড টু বি ষ্টাক ইন দ্য এমপ্লয়মেণ্ট বেছড গ্ৰীণ কাৰ্ড বেকলগ অ'কে অলৰেডি এইটো বহুত বছৰ হ'ল 10 বছৰ 15 বছৰ ধৰি এতিয়াও ৱেইট কৰি আছে সিহঁতৰ গ্ৰীণ কাৰ্ড এতিয়ালৈকে এপ্ৰুভ হোৱা নাই টেন্স অফ থাউজেণ্ডছ অফ নিউ গ্ৰীণ কাৰ্ড হোল্ডাৰ্ছ আৰ ইছ্যুড টু ইণ্ডিয়ান নেশ্যনেলছ এভৰি ইয়াৰ মোষ্টলি যদি আপুনি চাই টেম্পৰেৰী ৱৰ্কাৰ্ছ H1B আণ্ডাৰ যোনখিনি আহে ষ্টুডেণ্ট হয় টুৰিষ্ট ভিজা হোল্ডাৰ্ছ এইবিলাক কি হয় ইণ্ডিয়ানছে হয় বেছিভাগ চ' দ্য নিউ ৰুল উইল নাও ৰিকুৱায়াৰ দিজ ইণ্ডিভিজুৱেলছ টু লিভ দ্য US ৰিটাৰ্ণ টু ইণ্ডিয়া এণ্ড ফাইল দিয়াৰ গ্ৰীণ কাৰ্ড এপ্লিকেশ্যনছ এট দ্য US কনচুলেট ঠিক আছে তাৰপিছতে সিহঁতে আকৌ US-লৈ যাব পাৰিব ক্লিয়াৰ অ'কে
চ' হোৱাট আৰ দ্য কি কনচাৰ্ণছ চ' কি কনচাৰ্ণছত যদি চাই আপোনালোকে অবভিয়াছলি আপোনালোকৰ বহুতখিনি ইছ্যুজ আহিব লোকেল লেভেলত লজিষ্টিক নাইটমেয়াৰ্ছ কিছুমান হ'ব ষ্ট্ৰাকচাৰেল কণ্ট্ৰেডিকশ্যনছ হ'ব চ' কনক্লুজনত আপুনি ক'ব পাৰে যে ইউ এছ আৰু ইণ্ডিয়াৰ মানে নিউ দিল্লী আৰু ৱাশ্বিংটনৰ যোনটো ডিপ্ল'মেটিক ফ্ৰিকশ্যন পইণ্ট এটা ক্ৰিয়েট হ'ব পাৰে ইয়াৰ কাৰণে চ' সময়ৰ পিছত আমি চাম তাৰ উপৰিও ইউ এছ হেজ বিন অলছ' এ মেজৰ চ'ৰ্চ অফ ৰেমিটেঞ্চ টেকন'লজি ট্ৰান্সফাৰেঞ্চ অফ পাৱাৰ হয় ইণ্ডিয়াৰ কাৰণে চ' সেইবিলাক বস্তু এফেক্ট হ'ব পাৰে ডিউ টু দিছ মুভ বাই দ্য ইউ এছ অ'কে তাৰ উপৰিও আমাৰ কাৰণেও কিছুমান ক্ষেত্ৰত ভালো আমাৰ স্কিল ইণ্ডিয়ানছখিনি আকৌ ঘূৰি আহিব চ' পজিটিভ নিগেটিভ দুইটাই আছে চ' চাব আপোনালোকে এইখিনি বস্তু দিয়া আছে চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'